মোদী ককাই দেও ইলেকশন হয় তিলিঙা মোদী ককাই দেও নেতাৰ কথা তুলুঙা নিৰ্বাচনৰ বতৰত ভাষণৰে বজাৰত মোদী ককাই দেও কিমান শুনিম তোমাৰ মিছা মাত মোদী ককাই দেও বেংকৰ একাউণ্ট খুলিলো মোদী ককাই দেও 15 লাখকৈ নাপালো চৰকাৰৰ আঁচনি শৌচাগাৰৰ কাহিনী মোদী ককাই দেও সোমাব এই দলে অতি শক্তিশালী প্ৰতিৰোধ আগবঢ়াই বিলখন ৰাজ্যসভাত আহিবলৈ বাধা দিছিল সেয়ে আমি এই দলটোৰ প্ৰতি অনুগত হৈ এই দলটোক হাত শক্তিশালী কৰিবলৈ আমি আজি এই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰাৰ সিদ্ধান্ত ললো পল্লৱ লোচন দাসে কৈছে যে ভানু বুঢ়া গৰু ভানু বোলে বুঢ়া গৰু ৰাইজ মোক আপোনালোকে কওক ভানু বুঢ়া গৰু কেনেকে হ'ল চাকৰিৰ পৰা ৰিটায়াৰ কৰিলে চাকৰিৰ পৰা ৰিটায়াৰ কৰাৰ কাৰণে ভানু বুঢ়া গৰু ক'লে তবে এইটোৱে শিকাইছে নেকি আপোনালোক আমাৰ বাগানত যিবিলাক আমাৰ পাত তোলা আমাৰ ভাই ভনী আছে সেইবিলাকে যেতিয়া নাম কাটিব ৰিটায়াৰ হ'ব তেতিয়া তাৰ বেটা বেটীয়ে তাক তই বুঢ়া গৰু বুলি ক'ব লাগিব নেকি সেইটোৱে শিকাইছে বুঢ়া গৰু বুলি ক'ব লাগে যে আমাৰ বাগানৰ শ্ৰমিকৰ আজি কিমান সভ্যতা আজি আমাৰ আলহী গ'লে ইয়াত আমি আহিলে আপোনালোকে আমাক স্বাগত কৰে তেনেকে আমাক ঘটিত পানী দি থালি দি তাত হাত ধুবলৈ দিয়ে ভৰি ধুৱাই দিয়ে আমাক গামোচা দিয়ে হাত মুচি দিয়ে আপোনালোকে ইমান ধুনীয়া সংস্কৃতি আমাৰ চাহ শ্ৰমিক পঢ়িব নজনা মানুহৰ ইমান ধুনীয়া সভ্যতা ইমান ধুনীয়া সংস্কৃতি কিন্তু এই পল্লৱ লোচন দাসে কৈছে তেওঁৰ যদি দেউতা চাকৰিৰ পৰা নাম কাটে তেওঁৰ যদি দেউতা বুঢ়া হয় কি ৰিটায়াৰ হয় তেতিয়া তেওঁক বুঢ়া গৰু বুলি ক'ব লাগে পল্লৱ ভাই তোমাক মই সুধিছো ভানুৰ বয়স হৈছে এতিয়া 60 বছৰ যোৱা বছৰ ৰিটায়াৰ হৈছে 60 বছৰ বয়স হোৱাৰ কাৰণে ভানু যদি বুঢ়া গৰু হৈ গ'ল তেতিয়া তোমাৰ নৰেন্দ্ৰ মোদীৰ 75 বছৰ হৈছে তেওঁ কি